নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক ভাৰতীয় পশুপালন নিগম লিমিটেডৰ নতুন নিযুক্তিৰ বিষয়ে জনাম। ইয়াৰ অনলাইনটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে অনলাইন এপ্লিকেশ্যন কৰাৰ 11 মে 2025। অৰ্গেনাইজেশ্যন নামটো হৈছে ভাৰতীয় পশুপালন নিগম লিমিটেড BPNL। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে চিফ প্ৰজেক্ট অফিচাৰ, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰ, তহচিল ডেভেলপমেণ্ট অফিচাৰ, পঞ্চায়ত পশু সেৱক। ইয়াত টোটেল পোষ্ট আছে 12,981টা আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব আৰু দৰমহাটো হ'ব আপোনালোকৰ 28,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 28,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে ইয়াত চেলাৰী লাভ কৰিব। ইয়াত কি পোষ্ট আছে? চিফ প্ৰজেক্ট অফিচাৰ, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰ, তহচিল ডেভেলপমেণ্ট অফিচাৰ, পঞ্চায়ত পশু সেৱক আৰু টোটেল পোষ্ট আছে 12,981টা। আৰু ইয়াত মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 65। মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 65 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে আপোনালোকে 1,534 টকা দিব লাগিব। ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰৰ কাৰণে 1,180 টকা দিব লাগিব। তহচিল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 946 টকা। পঞ্চায়ত পশু সেৱকৰ কাৰণে 708 টকা দিব লাগিব। এপ্লিকেশ্যন ফিজটো মই পুনৰ কৈ দিছোঁ। চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে 1,534 টকা, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰৰ কাৰণে 1,180 টকা, তহচিল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 946 টকা আৰু পঞ্চায়ত পশু সেৱকৰ কাৰণে 708 টকা আপোনালোকে দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন চিফ প্ৰজেক্ট অফিচাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলাৰ ডিগ্ৰী, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰৰ কাৰণে বেচেলাৰ ডিগ্ৰী, তহচিল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 12 পাছ হ'লেও হ'ব, পঞ্চায়ত পশু সেৱকৰ কাৰণে 10 পাছ হ'লেও হ'ব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, সিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন সাৰ্টিফিকেট লাগিব, কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব আপোনালোকক অনলাইন আবেদন কৰাৰ সময়ত? পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, সিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন সাৰ্টিফিকেট লাগিব, কাষ্ট সাৰ্টিফিকেট আৰু এজ প্ৰুফ। এডুকেশ্যন কোৱালিফিকেশ্যন মই পুনৰ কৈ দিছোঁ। চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে বেচেলাৰ ডিগ্ৰী, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰৰ কাৰণে বেচেলাৰ ডিগ্ৰী, তহচিল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 12 পাছ, পঞ্চায়ত পশু সেৱকৰ কাৰণে 10 পাছ। এপ্লিকেশ্যন ফিজটো মই পুনৰ কৈ দিছোঁ। চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে 1,534 টকা দিব লাগিব, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰৰ কাৰণে 1,180 টকা দিব লাগিব, তহচিল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 946 টকা, পঞ্চায়ত পশু সেৱকৰ কাৰণে 708 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াত দিব লাগিব। আৰু ইয়াত মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 65 ইয়াৰ্ছ, অৰ্থাৎ 65 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অৰ্গেনাইজেশ্যনৰ নামটো মই কৈ দিছোঁ, ভাৰতীয় পশুপালন নিগম লিমিটেড BPNL। আৰু পোষ্টবিলাকৰ নাম হৈছে চিফ প্ৰজেক্ট অফিচাৰ, ডিষ্ট্ৰিক্ট এক্সটেনশ্যন অফিচাৰ, তহচিল ডেভেলপমেণ্ট অফিচাৰ, পঞ্চায়ত পশু সেৱক। আৰু ইয়াত টোটেল পোষ্ট আছে 12,981টা আৰু চেলাৰীটো হ'ব আপোনালোকৰ 28,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে অনলাইন এপ্লিকেশ্যন কৰাৰ 11 মে 2025। তেন্তে আজিলৈ ইমানে, ধন্যবাদ।